10 জুলাই বৃহস্পতিবাৰ অৰ্থাৎ কাইলৈ গুৰু পূৰ্ণিমা। 90 বছৰৰ পিছত গুৰু পূৰ্ণিমাত এটা আচৰিত ধৰণৰ সংযোগ ঘটিছে। প্ৰত্যেক বছৰৰে আহাৰ মাহত এই গুৰু পূৰ্ণিমা হয়, কিন্তু 90 বছৰৰ পিছত এই গুৰু পূৰ্ণিমাত এক আচৰিত ধৰণৰ সংযোগ ঘটিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা 5টা ৰাশিৰ জীৱনলৈ সৌভাগ্য নামি আহিব। ইয়াৰ ফলত তেওঁলোকৰ জীৱনত বহুত আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ এই ভিডিঅ'টোত আপোনাক জনাম গুৰু পূৰ্ণিমাৰ দিনা গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ কৃপাত কোনকেইটা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। গুৰু পূৰ্ণিমা আৰম্ভ হ'ব 9 জুলাই বুধবাৰ নিশা 1:21 আৰু সমাপ্ত হ'ব বৃহস্পতিবাৰ 2:29। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা সৌভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ। এই কৰ্কট ৰাশিৰ ওপৰত গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা চন্দ্ৰ গ্ৰহৰ বিশেষ শুভদৃষ্টি থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মদক্ষতাৰ বাবে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। নিজৰ কৰ্মক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰাই সুযোগ লাভ কৰিব পাৰিব। গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে এই দিনটোৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত অধিক সুযোগ লাভ কৰিব। চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত মনৰ স্থিৰতা থাকিব, ফলত কাম কাজবোৰ নতুন উদ্যমেৰে কৰিব পাৰিব। মনৰ চঞ্চলতাবোৰ দূৰ হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ত অধিক পৰিমাণে মুনাফা অৰ্জন কৰিব পাৰিব গুৰুৰ শুভ প্ৰভাৱত। ইয়াৰ ফলত অৰ্থনৈতিক দিশটো মজবুত হ'ব। মনৰ আশাবোৰ পূৰ্ণ কৰিব পাৰিব। যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকাই বৰ্তমান সময়ত অৰ্থ সংকটত ভুগি আছে, তেওঁলোকৰ অৰ্থৰ সমস্যাবোৰ দূৰ হৈ অৰ্থনৈতিক ক্ষেত্ৰত অধিক মজবুত হ'ব পাৰিব। বৰ্তমান সময়ত যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ চাকৰিত পদোন্নতি হোৱাৰ যোগ দেখা যায় আৰু চাকৰি প্ৰাৰ্থীসকলে চাকৰি পোৱাৰো যোগ আহিছে। গুৰু আৰু চন্দ্ৰৰ শুভ প্ৰভাৱত জ্ঞান বুদ্ধি বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত হৈ থকা সমস্যাসমূহ দূৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰখনতো সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভফল লাভ কৰিব পাৰিব। গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা ভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ স্বামী গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ। গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত ভাগ্যৰ দুৱাৰ মুকলি হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ। মীন ৰাশিৰ জাতক জাতিকাসকলে সদায় নিজৰ দায়িত্ব তথা কৰ্তব্য নিষ্ঠাৰে পালন কৰি যায়। এই ৰাশিৰ জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা জীৱনত সফল হ'ব পাৰে। কিবা এটা কামৰ দায়িত্ব ল'লে তেওঁলোকে সেই কামটো যিকোনো উপায়ে কৰিবলৈ চেষ্টা কৰে। গুৰু পূৰ্ণিমাৰ দিনটোৰ পৰাই মীন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ৰ ক্ষেত্ৰখনত অধিক পৰিমাণে সফলতা অৰ্জন কৰিব পাৰিব। গুৰু বৃহস্পতিৰ কৃপাত এই দিনটোৰ পৰাই আপোনাৰ সকলো ক্ষেত্ৰতে শুভফল প্ৰাপ্তি হ'ব। নতুন চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত পূৰ্ণ সুযোগ লাভ কৰিব। এই দিনটোৰ পৰা সমাজত মান সন্মান বৃদ্ধি হ'ব। চাকৰিত পদোন্নতিৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত অধিক পৰিমাণে সক্ৰিয় হৈ থাকিব পাৰিব। গুৰু বৃহস্পতিৰ কৃপাত আৰ্থিক সংকটৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ উন্নতিত শত্ৰুৰ বেয়া নজৰ থাকিব, কিন্তু গুৰুৰ শুভ প্ৰভাৱৰ বাবে শত্ৰুৱে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। চন্দ্ৰৰ শুভ প্ৰভাৱত মন মগজু শান্ত হৈ থাকিব, ফলত আপুনি অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনাৰ অধিক পৰিমাণে মুনাফা অৰ্জন হোৱা দেখিবলৈ পোৱা যাব। শাৰীৰিকভাৱে
আপুনি সুস্থ হৈ থাকিব আৰু পৰিয়ালৰ পৰাও সহায় সহযোগ লাভ কৰি থাকিব। গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত ভাগ্যশালী হোৱা তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ স্বামী গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ভাগ্য নিজেই পৰিৱৰ্তন কৰি ল'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলক বিপদে সকলো সময়তে ঘেৰি থাকে। এই ৰাশিৰ জাতক জাতিকাসকল ধীৰ স্থিৰ আৰু এওঁলোকে বহুত ধৈৰ্য ধৰি থাকিব পাৰে। পৰিশ্ৰমৰ দ্বাৰা এওঁলোকে নিজৰ যোগ্যতা প্ৰমাণ কৰি দেখুৱাব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজৰ অন্তৰত বহুত দুখ ৰাখিও আনক সুখত ৰাখিব পাৰে। গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দিন আৰম্ভ হ'ব। ব্যৱসায় বাণিজ্যত আগতকৈ বহুত উন্নতি কৰিব পাৰিব। যিকোনো ক্ষেত্ৰৰ পৰাই আপোনাৰ অৰ্থৰ আগমন হ'ব। চাকৰি প্ৰাৰ্থীসকলৰ বাবে শুভ দিন আহি আছে। এই দিনটোৰ পৰাই ভাগ্যৰ পৰিৱৰ্তন হৈ চাকৰিৰ ক্ষেত্ৰত ভাগ্যই আপোনাক সহায় কৰিব। সন্তানৰ ফালৰ পৰা সুখ প্ৰাপ্তি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল পাব। প্ৰেমৰ ফলস্বৰূপে বিবাহৰ যোগ দেখা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে কিছু চিন্তিত হ'ব। গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত ভাগ্যশালী হোৱা চতুৰ্থ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মেষ ৰাশিৰ জাতক জাতিকাসকল ধনৱান হোৱাৰ লগতে তেওঁলোক সুখী হয়। গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দিনৰ আগমন হ'ব। ব্যৱসায় বাণিজ্যত অধিক পৰিমাণে অৰ্থৰ আগমন হ'ব। ফলত অৰ্থ সংকট দূৰ হ'ব। চাকৰিত পদোন্নতি হ'ব। গুৰু বৃহস্পতিৰ কৃপাত উচ্চ আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। চন্দ্ৰৰ প্ৰভাৱত মনলৈ স্থিৰতা আহিব। ফলত কাম কাজত অধিক পৰিমাণে মনোনিৱেশ কৰিব পাৰিব। এই গুৰু পূৰ্ণিমাৰ দিনটোৰ পৰাই মেষ ৰাশিৰ ক্ষেত্ৰত শুভ হ'ব। উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত বিশেষ সুযোগ পাব। চাকৰি প্ৰাৰ্থীসকলৰ নতুন চাকৰি প্ৰাপ্তিত হৈ থকা বাধাসমূহ দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল প্ৰাপ্তি কৰিব। পৰিয়ালৰ সদস্যসকলৰ পৰা বিশেষ সহায় সহযোগ পাব। প্ৰেমত শুভফল প্ৰাপ্তি হ'ব। গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ কৃপাত ভাগ্যশালী হোৱা পঞ্চম ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল পৰিশ্ৰমী হয়। এই ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কামৰ ক্ষেত্ৰত আনৰ ওপৰত ভৰসা কমকৈ কৰে। যিকোনো কামৰ ক্ষেত্ৰতে নিজে আগভাগ লৈ কামবোৰ কৰি দেখুৱায়। কৰ্মক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল স্বাৱলম্বী হোৱা দেখা যায়। গুৰু বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ সকলো ক্ষেত্ৰতে শুভফল প্ৰাপ্তি হ'ব। ব্যৱসায় বাণিজ্যতো অধিক উন্নতিৰ যোগ দেখা যায়। ৰাজনীতিৰ ক্ষেত্ৰখনত নিজৰ দক্ষতাৰ দ্বাৰা ভাল ফল দেখুৱাব পাৰিব। সকলো ক্ষেত্ৰতে ধনৰ আগমন হ'ব। শিক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। নিজৰ প্ৰতিভাৰ বিকাশ কৰিব পাৰিব। পাৰিবাৰিক অশান্তিবোৰ দূৰ হ'ব। পৰিয়ালত সুখৰ আগমন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি হ'ব। প্ৰিয় দৰ্শক, গুৰু পূৰ্ণিমাৰ দিনাৰ পৰা এই পাঁচটা ৰাশিৰ জীৱনলৈ অপাৰ ধন সম্পত্তি আহিব। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।